উচ্ছেদৰ নামত আচলতে এয়া চলিছে কি আমি এই প্ৰশ্ন কৰিব বিচাৰিছোঁ কাৰণ আপোনালোকে সকলোৱে জানে যে সেই উচ্ছেদত আমি সম্পূৰ্ণ প্ৰতিবাদ কৰিছিলোঁ উচ্ছেদ হ'ব লাগে বুলি কৈছিলোঁ বেদখলকাৰীয়ে যিভাৱে গোটেই সত্ৰ মাটি নামঘৰৰ মাটি গাঁৱৰ মাটি গেজিং মাটি যিদৰে বেদখল কৰি পেলাই গোটেই সত্ৰ নষ্ট কৰি নামঘৰ নষ্ট কৰি শেষ কৰিছিলে হয় আমি বাংলাদেশী মিয়াক উচ্ছেদ কৰিবলৈ আমি দাবী জনাইছিলোঁ প্ৰতিবাদ কৰিছিলোঁ কিন্তু উচ্ছেদৰ নামত 13 ঘৰকৈ খিলঞ্জীয়া মানুহক আহোম মানুহক উচ্ছেদ কৰাটো আমি পোনপ্ৰথমে আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু আমি এই কথাটো কোনোভাৱে মানে সহজভাৱে কোনো কাৰণতে আমি মানি ল'ব নোৱাৰোঁ আৰু ইতিমধ্যে বলপূৰ্বকভাৱে আমি তালৈ যাব নোৱাৰা এটা ব্যৱস্থা কৰিছে ইতিমধ্যে আমি তালৈ কোনো কাৰণতে আমি যাব নোৱাৰোঁ আৰু এই যে 13 ঘৰ মানুহ উচ্ছেদ কৰিলে আহোম মানুহ চাউলুং চুকাফাই হাতৰাজ মাৰি একৰাজ কৰি কিদৰে বৰ অসম এখন সৃষ্টি কৰিছিল সেই আহোমসকলে দি যোৱা সত্ৰৰ মাটি গাঁও ভূঁই গোটেই অসমৰ মাটি আহোমসকলেই অসমখন অসমীয়া জাতিটোক আঁঠু মানে তল কৰি নহয় মূৰ থিয় দি জীয়াই থাকিবলৈ শিকাই থৈ গৈছে কিন্তু অসমত অসমীয়াৰ ঘৰ উচ্ছেদ কৰা কথাটো কেতিয়াও গ্ৰহণযোগ্য কথা হ'বই নোৱাৰে আৰু এইটো সম্পূৰ্ণ আমি দ্বিমত ইতিমধ্যে 13 ঘৰ মানুহ উচ্ছেদ হৈ গ'ল আৰু এটা অমানৱীয় কাণ্ড যি প্ৰশাসনে কৰিছে কঠীয়াতলি সম্পূৰ্ণ কঠীয়া জেচিবি চলাই দিলে ঘৰ দুৱাৰ ভাঙিলেই কিন্তু গোটেই কঠীয়া নষ্ট কৰি যিদৰে শেষ কৰিলে এইটো কিন্তু গ্ৰহণযোগ্য কথা নহয় ইতিমধ্যে তাত চিৰিংচুকৰ আমাৰ 13 ঘৰকৈ আহোম মানুহ উচ্ছেদ কৰিলে আৰু আমি তালৈ এতিয়া বৰ্তমান যাব নোৱাৰা পৰিস্থিতি আমি যাব নোৱাৰোঁ তালৈ আপোনালোকে কিহৰ কাৰণে যাব নোৱাৰো আপোনালোকে বুজি পাইছে চাগে যদি আমি তালৈ যাওঁ আমি হয়তো গড়ালত সোমাবলগীয়া হ'ব পাৰে সেনেকুৱা এটা ব্যৱস্থা ইতিমধ্যে কৰিছে এই যে 13 ঘৰ মানুহ আমাৰ খিলঞ্জীয়া মানুহক উচ্ছেদ কৰিলে সম্পূৰ্ণ কিন্তু ক্ষতিপূৰণ দিব লাগিব এইটো আমাৰ স্পষ্ট কথা সম্পূৰ্ণ ক্ষতিপূৰণ দিব লাগিব ঘৰ বনোৱা সম্পূৰ্ণ ক্ষতিপূৰণ দিব লাগিব কি কি নষ্ট হৈছিলে খেতি বাৰী সম্পূৰ্ণ চৰকাৰে কিন্তু বিজেপি চৰকাৰ নেতৃত্বাধীন চৰকাৰখনে ইয়াৰ ক্ষতিপূৰণ দিব লাগিব 13 ঘৰ অসমীয়া মানুহ আহোম মানুহৰ ক্ষতিপূৰণ দিব লাগিব চৰকাৰে উচ্ছেদ অভিযান চলাইছে বেদখল মুক্ত কৰিছে আমি সম্পূৰ্ণ তেওঁলোকক সহায় সহযোগ কৰিছোঁ আমি তেওঁলোকক ধন্যবাদ জনাইছোঁ আপোনালোকে উচ্ছেদ কৰক আমি আপোনালোকক লগত থাকিম অসমীয়া খিলঞ্জীয়াৰ লগত থাকিব কিন্তু উচ্ছেদৰ নামত এই যে অসমীয়া মানুহক হাৰাশাস্তি কৰি অসমীয়া মানুহক উচ্ছেদ কৰিছে এইটো কথা কিন্তু কোনো কাৰণতে গ্ৰহণযোগ্য কথা নহয় আমি ক্ষতিপূৰণ দিবলৈ আমি দাবী জনাইছোঁ চৰকাৰক প্ৰত্যেকটো ঘৰক প্ৰত্যেকটো টকা ক্ষতিপূৰণ দিব লাগিব আজি বাংলাদেশী মিয়াক উচ্ছেদ কৰিছে আমি সম্পূৰ্ণ চৰকাৰৰ লগত আছোঁ সম্পূৰ্ণ চৰকাৰ সহায় সহযোগিতা কৰিম তাত মিয়া উচ্ছেদ কৰক অকল তাত বুলিয়ে নহয় সমগ্ৰ অসমতে মিয়া উচ্ছেদ কৰক অবৈধভাৱে বেদখল যিসকল আমাৰ খিলঞ্জীয়া মুছলমানসকলৰ কথা কোৱা নাই অবৈধভাৱে যিসকল বাংলাদেশী মূলৰ মিয়া আহি ইয়াত অসমৰ সত্ৰ মাটি নষ্ট কৰি অসমৰ মানুহক মাৰি কিদৰে এফালৰ পৰা অসম শেষ কৰি দিয়াৰ যি পৰিকল্পনা সৃষ্টি কৰি থকা অবৈধ বেদখলকাৰী মিয়াসকলক ইয়াৰ পৰা উচ্ছেদ কৰি বাংলাদেশ পাকিস্তানলৈ পঠিয়াই দিয়ক তাত সম্পূৰ্ণ আমাৰ সহায় আৰু সহযোগিতা থাকিব কিন্তু এই উচ্ছেদৰ নামত কিন্তু অসমীয়া মানুহক এইটো হাৰাশাস্তি কৰা এইটো কথা কোনো